আমি বাৰম্বাৰ দোহাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো তেখেতৰ বিফলতা আৰু ব্যৰ্থতাক ঢাকিবৰ বাবে এনেকুৱা কিছুমান কাম কৰি পেলাই যিবোৰ কামৰ দ্বাৰা তেওঁ গোটেই বিষয়টো ডাইভাৰ্ট কৰিব চেষ্টা কৰে। ইয়াত এটা ট্ৰলি পুলাৰ আৰু নাৰ্ছক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ট্ৰলি পুলাৰ আৰু নাৰ্ছগৰাকীক যে গ্ৰেপ্তাৰ কৰিছে আপুনি পদত্যাগ নকৰে কিয়? আপুনি সুদীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ পাছত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছত অসমৰ ৰাজধানীস্থিত মেডিকেল কলেজখনত এগৰাকী দেৱশিশুৰ মৃত্যু হ'ল আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নথকাৰ বাবে। সেই দায়িত্ব মূৰ পাতিলে আপুনি কিয় পদত্যাগ নকৰে? নাৰ্ছগৰাকী দোষী নহয়, টলি পুলাৰ কেইজন দোষী নহয়, ব্যৱস্থাটো দোষী। এই ব্যৱস্থাত তেওঁলোকে সেৱা আগবঢ়াব পৰা সুবিধা পোৱা নাই। সকলো সুবিধা দিয়াৰ পাছত যদি কোনোবা কৰ্মচাৰীয়ে কামত গাফিলতি কৰে, কোনোবা কৰ্মচাৰীয়ে যদি নিজৰ কৰ্তব্য পালন নকৰে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু য'ত প্ৰিন্সিপালগৰাকীয়ে ক'লে যে তাত প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, প্ৰয়োজনীয় বিচনা নাই, সুবিধা নাই, তাৰপিছত ট্ৰলি পুলাৰগৰাকী বা নাৰ্ছগৰাকী তাৰ কাৰণে দোষী হ'ব নোৱাৰে। গতিকে সকলো দিশত নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়বোৰ বেলেগ বেলেগ দিশলৈ লৈ গৈ থাকে। সেই বিষয়টো বন্ধ কৰক, নৈতিক দায়িত্ব মূৰ পাতি লওক। কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ সমস্যাটো কি? তেখেতে কৰিব লগা কামবোৰ নকৰে, নকৰিবলগীয়া কামবোৰত ব্যস্ত হৈ আছে। তেখেতে ঘৃণা বিয়পোৱাত, বিদ্বেষ বিয়পোৱাত, সমাজত বিভাজন সৃষ্টি কৰাত এই কামবোৰত ইমান বেছি সময় ক্ষয় কৰিছে যে অসমৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰিলে তেখেতৰ হাতত সময় নাই। আৰু স্বাস্থ্য খণ্ডৰ যদি বিকাশ নহয়, শিক্ষা খণ্ডৰ যদি বিকাশ নহয়, এখন ৰাজ্যৰ বিকাশ হৈছে বুলি মানে কিহৰ আধাৰত দাবী কৰিব পাৰে যে ৰাজ্যখনৰ বিকাশ হৈছে? আমি জানো যে স্বাস্থ্য আৰু শিক্ষা এই দুয়োটাই আচলতে বিনামূলীয়াই হ'ব লাগে। বিনামূলীয়া কৰিব নোৱাৰিলেও সুলভ হ'ব লাগে। স্বাস্থ্য আৰু শিক্ষা আটাইতকৈ সুলভ হোৱা উচিত, কিন্তু স্বাস্থ্য আৰু শিক্ষা আমাৰ সমাজ ব্যৱস্থাত আটাইতকৈ দুৰ্লভ। গতিকে স্বাস্থ্য আৰু শিক্ষা দুৰ্লভ হোৱাৰ কাৰণ এটাই যে চৰকাৰী খণ্ডৰ স্বাস্থ্য ব্যৱস্থা, চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ পয়া লগা স্বৰূপটোৰ বাবেই স্বাস্থ্য আৰু শিক্ষা অসমৰ বা ভাৰতবৰ্ষত দুৰ্লভ হৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, যদি ন্যূনতম নৈতিকতাবোধ আছে, ট্ৰলি পুলাৰ আৰু নাৰ্ছগৰাকীৰ ওপৰতে সকলো দায়িত্ব জাপি দি আপোনাৰ ব্যৰ্থতাৰ পৰা আপুনি উদ্ধাৰ পাম বুলি যদি ভাবিছে, ভুল কৰিছে। আপুনি ইয়াৰ দায়িত্ব মূৰ পাতি লোৱা উচিত বা দায়িত্বটো মূৰ পাতি ল'ব লাগে।